নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এক অন্য এটা ভিডিঅ'লৈ বন্ধু-বান্ধৱীসকল আমাৰ চেনেলত এটা নতুন সিৰিজ আৰম্ভ কৰিছো আজি প্ৰথমবাৰ আলোচনা কৰিম যদি আপোনালোকে সঁহাৰি দিয়ে এনেকৈ সিৰিজ বনাই থাকিম গতিকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি ল'ব আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি উলুবাৰী উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি 1581 খ্ৰীষ্টাব্দত 1581 খ্ৰীষ্টাব্দত কোচ ৰাজ্য দ্বিখণ্ডিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি ৰঘুদেৱ আছিল কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক নেক্সট প্ৰশ্নটো হৈছে আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি মাওলুং ৰাজ্যত বন্ধুসকল মাওলুং ৰাজ্যত আহোমসকলে অসমলৈ অহাৰ আগতে বসবাস কৰিছিল নেক্সট প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি চুহুংমুং নেক্সট প্ৰশ্নটো হৈছে বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ সত্ৰসমূহ বৰ্তমান সত্ৰসমূহ হল মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নেক্সট প্ৰশ্নটো হৈছে বংগৰ শাসনকৰ্তা মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি পৃথু নেক্সট প্ৰশ্নটো হৈছে মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোতে অসমৰ ৰজা কোন আছিল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি চন্দ্ৰকান্ত সিংহ বন্ধুসকল মনত ৰাখিব মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ নেক্সট প্ৰশ্নটো হৈছে অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন ডি 1996 চনত মনত ৰাখিব 1996 চনত অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন গঠন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ 8000 জন বন্ধুসকল মনত ৰাখিব স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা আছিল 8000 জন নেক্সট প্ৰশ্নটো হৈছে চতুৰ্থ অসম পুলিচ বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি গুৱাহাটী বন্ধুসকল গুৱাহাটীত চতুৰ্থ অসম পুলিচ বেটেলিয়নৰ মুখ্য কাৰ্যালয় নেক্সট প্ৰশ্নটো হৈছে গুৱাহাটীত আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি 2015 চনত বন্ধুসকল মনত ৰাখিব গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় 2015 চনত স্থাপন কৰা হৈছে নেক্সট প্ৰশ্নটো হৈছে আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ আসাম ৰাইফলছ বন্ধুসকল মনত ৰাখিব আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম হল আসাম ৰাইফলছ নেক্সট প্ৰশ্নটো হৈছে 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি 4টা নেক্সট প্ৰশ্নটো হল অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বন্ধুসকল ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি মান্দাকাটাত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হল অসমত কিমানটা পুলিচ ৰেঞ্জ আছে অপশন দিয়া হৈছে অপশন এ 7টা অপশন বি 16টা অপশন সি 30টা আৰু অপশন ডি 6টা
ইয়াৰ শুদ্ধ এনচাৰটো জানিলে তলত কমেণ্ট কৰিব। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।